জিলা উপায়ুক্ত মহোদয়ক আমি 5 দল সংগঠনে সম্বৰ্ধনা জনালোঁ। বিশেষকৈ আমাৰ যিটো আমাৰ 18 চনৰ পৰা আমি বৰ্তমান 24 চনলৈকে আমি অবিৰতভাৱে লাগি আছিলোঁ আৰু বৰ্তমান জিলা উপায়ুক্ত আৰু আগৰ উপায়ুক্ত আছিলে আয়ুক্ত হ'ল নিবেদন দাস পাটোৱাৰী চৰাইদেউ জিলাৰ। তেওঁ শেহতীয়া 2 বছৰ কাৰ্যকালত প্ৰায় 2 বছৰ কাৰ্যকালত তেওঁ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ৰখাৰ এটা ভূমিকা পালন কৰিছিলে। যিহেতু আমাৰ ৰাজহ বিভাগটো আমাৰ শিৱসাগৰ জিলাৰ অধীনত পৰে আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনটো আৰু ডেভেলপমেণ্টখিনি আমাৰ চৰাইদেউ জিলাৰ পৰা চোৱা হয়। তো সেই হিচাপে তেওঁ এটা নিৰবিচ্ছিন্নভাৱে তেওঁ খুব ক্ৰুচিয়েলি তেওঁ দি থৈ গ'ল অৱদান এটা। সেইকাৰণে আমি আজি তেওঁক এটা সম্বৰ্ধনা জনালোঁ আৰু লগতে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আমাৰ 5 দল সংগঠন, আমাৰ মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা ৰয়েল আহোম ছ'চাইটি, ইণ্ডিজিনিয়াছ ফোৰাম অফ নৰ্থ ইষ্ট আৰু আমাৰ গৰিয়ামৰীয়া ডিচি পৰিষদ আৰু আমাৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য হৈ পিনি লগতে আমাৰ কৰ্জু চিলেকশ্যন কমিটিৰ হৈ পিনি আমি এটা সম্বৰ্ধনা জনালোঁ। বিশেষকৈ তেওঁ যিটো অৱদান আগবঢ়াইছিলে খুব নীৰৱে আগবঢ়াইছিলে, কিন্তু তেওঁক আমি বহুতে পাহৰি গৈছোঁ আৰু সেই হিচাপে আমি আজি আমি এইটো সম্বৰ্ধনা জনোৱা হ'ল। আৰু আমি ভাবোঁ পৰৱৰ্তী পৰ্যায়ত যিসকল আয়ুক্ত আহিব শিৱসাগৰ আৰু চৰাইদেউ আৰু দুয়ো উভয়ে যাতে এই কামটো পৰৱৰ্তী যে 4100 বিঘা মাটি যিখিনি বাপাৰ জোনত ল'বলগীয়া আছে সেইখিনি যাতে তেওঁলোকে সন্তৰ্পণে এটা অৱদান আগবঢ়াব পাৰে। তাৰ কাৰণে আমি তেওঁলোকক মুখ্যমন্ত্ৰীৰ যোগেদি আমি তেওঁলোককো অনুৰোধ জনাইছোঁ। আজি আমি বৰ্তমান আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ প্ৰায় অন্তিম দিন। অহাকালি 19 ছেপ্টেম্বৰ তেওঁ ইয়াৰ পৰা বিদায় ল'ব চাৰ্জ দি। আৰু আমি ইয়াত আছোঁ ৰয়েল আহোম ছ'চাইটি, মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যন, নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ ফোৰাম অফ আমাৰ মুণ্ডুম চুমখা আৰু আমাৰ গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ ফালৰ পৰা আমাৰ 4টা সংগঠনে আৰু লগতে আমি সীমা নিৰ্ধাৰণ কমিটি, আমাৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য আৰু কৰ্জু চিলেকশ্যন কমিটিৰ হৈ পিনি আমি উপায়ুক্ত মহোদয়ক আমি বিদায়ী সম্ভাষণ বুলি নহয়, আমি কৃতজ্ঞতা হিচাপে তেওঁৰ প্ৰতি যিটো নিম্নতম আমাৰ চৰাইদেউ জিলাৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলা বুলি ক'লেও ভুল নহ'ব, যিহেতু আমাৰ মৈদামখিনি ৰেভিনিউটো আমাৰ শিৱসাগৰত আছে আৰু এডমিনিষ্ট্ৰেশ্যন আমাৰ যিটো ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যনটো আমাৰ চৰাইদেউ আৰু ৰেভিনিউ শিৱসাগৰ আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনটো আমাৰ চৰাইদেউ। আৰু সেই হিচাপে আমি 2019 চনৰ পৰা আমাৰ চৰাইদেউ জিলাৰ উপায়ুক্ত বৰ্তমান আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আমাৰ কাম চলিছিল। সেই সময়ত আমি চৰাইদেউ মৈদাম সৌভাগ্যক্ৰমে ডিমাৰ্কেশ্যন কমিটিৰ অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিল। সেইমতে আমি মডেল মেপখনো প্ৰস্তুত কৰিছিলোঁ আৰু সেই সময়ত জিলা উপায়ুক্ত আছিলে আমাৰ দীপক সন্দিকৈ ছাৰ। বৰ্তমান সেই প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমান আমাৰ নিবেদন ছাৰ আছে আৰু নিবেদন ছাৰৰ যিটো অন্তিম প্ৰক্ৰিয়া তেওঁ যিটো বলিষ্ঠ ভূমিকা এটা ল'বলৈ সক্ষম হ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হিচাপে প্ৰক্ৰিয়াটো, সেই হিচাপে আমি শিৱসাগৰবাসী অবিভক্ত শিৱসাগৰ চৰাইদেউবাসী হিচাপে আমি একেলগে আজি এটা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু আমি ভৱিষ্যতেও অনাগত দিনত আমাৰ মুখ্যমন্ত্ৰীৰ লগতে আকৌ আমি এখন সম্বৰ্ধনা অনুষ্ঠান পাতিম। তাতো আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা উপায়ুক্ত মহোদয়ক আমি নিমন্ত্ৰণ জনাম বুলি আজি আমি কথাটো দি থৈছোঁ। আৰু যি খুব দৌৰাদৌৰিকৈ তেখেতেও খুব ব্যস্ত, তাৰ মাজতো আমি কৰিছোঁ। আৰু চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য যিহেতু আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত 42তম, এই ক্ষেত্ৰত দিনে ৰাতিয়ে তেওঁলোকে কাম কৰিছিল। আমাৰ নিবেদন ছাৰ তেখেতে উপায়ুক্ত হিচাপে আয়ুক্ত হিচাপে তেখেতৰ যিটো এটা দায়িত্ব আৰু বহিংগম দিশত তেওঁ যিটো কাম কৰিলে, তাত কিছুমান যাতে অনাহকত বিতৰ্কও আনিবলৈ তেওঁ নিদিলে, অনাহকত আইন পৰিস্থিতি আইন শৃংখলা তেওঁ বৰ্তাই ৰখাত সক্ষম হ'ল আৰু কোনো ধৰণৰ বিতৰ্ক দিব নোৱাৰিলে। ইয়াৰ মূলতেই আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব আৰু তেওঁলোকে যি ধৰণেই সহায় সহযোগিতা কৰিছে বা নিৰ্দেশনা দিছে উপায়ুক্ত মহোদয়ে সেইখিনি অনুসৰণ কৰিবলৈ দায়িত্ব পালন কৰা তেওঁ এদিনো কুণ্ঠাবোধ কৰা নাই আৰু তেওঁ সেইটোত সফল হৈছে বুলি আমি আমাৰ চৰাইদেউবাসী হিচাপে বা আমি মৈদাম অঞ্চলৰ যিখিনি আমি অধিকাৰী 600 বছৰ ইতিহাসৰ লগত যিসকল জড়িত সেইসকলে আমি আজি গৌৰৱবোধ কৰোঁ। তেওঁৰ এই যিটো দায়িত্ব আৰু ভৱিষ্যতৰ যিটো তেওঁৰ আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি তেওঁ যিটো এটা দায়িত্ব আছে, প্ৰশাসনিক বিষয়াই নহয়, তেওঁ এগৰাকী আমাৰ সুসাহিত্যিক, সেই হিচাপে খুব গৌৰৱান্বিত চৰাইদেউবাসী হিচাপে আমি এই মানে মেইন টাইমত আমাৰ তেওঁ হেৰি কৰি দিয়া ট্ৰেন্সফাৰ কৰাৰ পিছত আমি খুব এটা আমি অস্বস্তিয়ে পাইছিলোঁ যে আমাৰ বহুতখিনি কাম কৰণীয় আছিলে, নেতৃত্ব সুকলমে হৈ গৈছিলে। সেই হিচাপে আমি আজি আগবাঢ়িছোঁ। ৰয়েল আহোম ছ'চাইটিক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বিশ্ব ঐতিহ্যত তেওঁ এটা যিটো ভূমিকা পালন কৰিলে আয়ুক্ত মহোদয়, তেওঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব।
জিলাৰ সম্পাদক আমাৰ এক্সিকিউটিভ আমাৰ ৰফিক আহমেদ ডাঙৰীয়া তেখেতক আমাৰ ডিচি মহোদয়ক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বৰ্তমান মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যন সভাপতি হিচাপে লগতে আমাৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ যে সীমা নিৰ্ধাৰণ কমিটিৰ হৈ আমি আমাৰ উপায়ুক্ত মহোদয়ক আয়ুক্ত মহোদয়ক আৰু তেওঁৰ যিটো বলিষ্ঠ ভূমিকা আমি সদায় মনত ৰাখিম আৰু সেইটো আমাৰ ইতিহাসৰ পাতত থাকি যাব সেই হিচাপে আমি সামান্যতমভাৱে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ছাৰৰ যিটো অনুভূতি এখন আমাৰ বৰ্তমান আমাৰ মহোদয় এগৰাকী কবিও হয়, প্ৰখ্যাত কবি অসমৰ সাহিত্যিক আৰু তেখেতৰ মনৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল। এয়া অকল চৰাইদেউবাসী বা অবিভক্ত শিৱসাগৰবাসী এই নহয়, সমগ্ৰ ভাৰতবৰ্ষ কাৰণে এইটো অতিকৈ গৌৰৱৰ বিষয় যে কালচাৰেল ছেক্টৰত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে চৰাইদেউ মৈদাম। আমি সকলোৱে জানো যে আহোমৰ যিসকল ৰজা আছিল তেখেতসকলৰ যিটো ছেক্ৰেট বাৰিয়েল ছাইট সেইটো আমি মৈদাম বুলি কওঁ। আৰু এই মৈদাম অকল আহোমসকলৰ কাৰণে পবিত্ৰ স্থান নহয়, সমগ্ৰ অসমবাসীৰ সেৱাথলী এই মৈদামস্থল। আৰু এই মৈদামস্থলক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত চৰাইদেউ প্ৰতিগৰাকী নাগৰিকৰ ইয়াত অৱদান আছে। মাথো আয়ুক্ত হিচাপে এই চৰাইদেউবাসী জনগণৰ যি ইচ্ছা সেই ইচ্ছা আমি লিড কৰিছোঁ বা সমগ্ৰৰ পৰা আমি নেতৃত্ব দিছোঁ। আৰু আমাৰ নেতৃত্বত মই ভাবোঁ যে গোটেই চৰাইদেউবাসীৰ সমৰ্থন আছিলে আৰু এই চৰাইদেউবাসীৰ সমৰ্থনত গোটেই অসমবাসীৰ আকুল আহ্বানত আজি আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত আমি এজন ব্যক্তি বা যিকোনো এটা সংগঠনত আমি কৃতিত্ব দিব বিচাৰোঁ নাই। ইয়াত জড়িত প্ৰতিগৰাকী নাগৰিক, প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী অসমক ভাল পোৱা যি জনগণ তেওঁলোকৰ অৰিহণা আছে। আৰু মই এইটোৱে আশা কৰিম যে অনাগত দিনত এইটো আমাৰ সকলোৰে দায়িত্ব হ'ব চৰাইদেউবাসী, যাতে যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি পালোঁ সেইটো মেইনটেইন কৰাটো সকলোতকৈ ডাঙৰ কথা। যে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, ৰিভিউত যদি আমাৰ পৰা আকৌ গুচি নাযায়, এই দায়িত্বটো সকলোৰে আছে। আৰু আজি